বাবাহঁত ভালে আছা? আছো ছাৰ আছো। আজি কলা নাই দেখোন, কি হ'ল তাৰ? তাৰ বেমাৰ ছাৰ, কি বেমাৰ? পেটৰ অসুখ হৈছে বোলে ছাৰ তাৰ। তাৰ হ'বই, সি বৰ লেতেৰা, সেইকাৰণে তাৰ বিভিন্ন বেমাৰ হৈ থাকে। হয় ছাৰ। আজি তহঁতক বেমাৰৰ বিষয়ে অলপ কওঁ। হ'ব ছাৰ। আমাৰ এই হাত দুখনে বহুত বেমাৰৰ কাৰণ হৈ উঠে। আমাৰ এই হাতত থকা বীজাণুবিলাকে আমাৰ পেটত যায়, পেটত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে। সেইকাৰণে আমি এই হাত দুখন খুব ভালদৰে ধুব লাগে। আহাৰ খোৱাৰ সময়ত, যিকোনো খাদ্য খোৱাৰ সময়ত এই হাত দুখন আমি ধুই ল'ব লাগে। মানুহৰ বেছিভাগ ৰোগৰ মূল কাৰণ খালী চকুৰে মনিব নোৱাৰা এবিধ বীজাণু, সেই কথা আৱিষ্কৃত হোৱাৰ বেছিদিন হোৱা নাই। লুই পেষ্টিঅ' নামৰ এজন ব্যক্তিয়ে 1930-ত ৰোগৰ মূল কাৰণ হিচাপে বীজাণু আৱিষ্কাৰ কৰিছিল। বীজাণু সৰ্বব্যাপী, আৰু এই বীজাণু আৱিষ্কাৰ হোৱাৰ আগলৈকে মানুহে পৰিষ্কাৰ হৈ থকাৰ প্ৰয়োজন অনুভৱ কৰাই নাছিল। ময়লা, অপৰিষ্কাৰ ঠাই, আৱৰ্জনা হ'ল বীজাণুৰ প্ৰধান উৎপত্তিস্থল। য'তেই ময়লা থাকে তাতেই বীজাণু থাকে। ৰোগীৰ শৰীৰত অস্ত্ৰোপচাৰ কৰা ডাক্তৰসকলে বীজাণুৰ অস্তিত্ব আৱিষ্কৃত হোৱাৰ আগলৈকে অস্ত্ৰোপচাৰৰ সঁজুলিবিলাক পৰিষ্কাৰ কৰি লোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিল। কিন্তু এতিয়া ডাক্তৰসকলে অস্ত্ৰোপচাৰ কৰা সঁজুলি আৰু নিজৰ হাত পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি ল'বলৈ বিভিন্ন ধৰণে যত্ন লয়। আৰু যোৱা 200 বছৰত মানুহৰ আয়ুস ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ ই এটা প্ৰধান কাৰণ। গম পালি না তহঁতে মই কি ক'লোঁ? পালো ছাৰ পালো। ঠিক আছে, হ'ব দে, আজি যাওঁ তহঁতে। ঠিক আছে ছাৰ।